নমস্কাৰ এই মুহূৰ্তত দিবলৈছো ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি হৈছে 25 আগষ্ট গোটেই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুতোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও বিস্ফোৰক মন্তব্য হয় উজনি অসমক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বিস্ফোৰক মন্তব্য কৰে হয় আমাৰ প্ৰথমটো খবৰে বহুতে গুৰুত্বপূৰ্ণ খবৰ আৰু এনেবোৰ খবৰ নিতৌ পাই থাকিব হলে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে আজিৰ এই ভিডিঅ'টিত এটা লাইক কৰি দিব হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য নামনি আৰু মধ্য অসম আমি বচাব নোৱাৰিলো উজনি আৰু উত্তৰ অসম বচাব লাগিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ মন্তব্য ইয়াৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰা দেখা যায় ভিডিঅ'টি অলপ স্কিপ নকৰাকে হেকলৈকে চাই থাকিব নামনি আৰু মধ্য অসম আমি বচাব নোৱাৰিলো উজনি আৰু উত্তৰ অসম আমি বচাব লাগিব সন্দেহজনক নাগৰিকৰ টাৰ্গেট এবাৰ উজনি আৰু উত্তৰ অসম নামনি আৰু মধ্য অসমৰ দৰে উত্তৰ অসমখনো যাতে শেষ হৈ নাযায় ইয়াৰ বাবে তাৰ বাবে আমি চেষ্টা কৰিছো যি ঠাইৰ পৰা উচ্ছেদিত হৈছে তেওঁলোকৰ নাম ভোটাৰ তালিকাত নাথাকে উচ্ছেদৰ লগে লগে ভোটাৰ তালিকাৰ পৰাও কৰ্তন হ'ব নাম আগ্ৰাহী মিয়াৰ পৰা উজনি অসম ৰক্ষাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য নামনি আৰু মধ্য অসম আমি বচাব নোৱাৰিলো কিন্তু উজনি আৰু উত্তৰ অসম বচাব লাগিব যি অঞ্চলবিলাকত উচ্ছেদ হৈছে এই অঞ্চলবিলাকত কোনো ভোটাৰ তালিকাত সেই উচ্ছেদিতসকলৰ নাম নাথাকে নাম কৰ্তন কৰা হ'ব ক'ত যাব কোনো ঠিকনা নাই কোনো ঠিকনা ক'ব নোৱাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আপোনালোকৰ মন্তব্য ভিডিঅ'টি কমেণ্টত জনাব আৰু কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আপোনালোকক শুনাইছো ভিডিঅ'টি শেষলৈকে চাই থাকিব ৰাজ্যবাসীক দিবলৈছো আন এক জৰুৰী খবৰ হয় অহা বছৰত 25,000 টকা পাব মহিলাসকলে কি প্ৰক্ৰিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক বৃহৎ ঘোষণা এবাৰ 10,000 টকা দিছে কিন্তু অহা বছৰত 25,000 টকাকৈ দিয়া হ'ব ৰাজ্যৰ লাখ লাখ মহিলাসকলক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ মন্তব্য জনাইছো সবিশেষ ভিডিঅ'টি শেষলৈকে চাব অহা বছৰত মহিলাসকলে পাব 25,000 টকাকৈ আজি 10,000 টকা দিছো মই কথা ৰাখিছো 25,000 টকাও মহিলাক প্ৰদান কৰা হ'ব 12,500 টকা বেংকে দিব লগতে 12,500 টকা দিব চৰকাৰে বেংকে দিয়া টকাৰ সুতো ভৰিব চৰকাৰে বেংকে দিয়া টকাৰ সুতো চৰকাৰে ভৰিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য 10,000 টকা লাভ কৰি ভাল কাম কৰিলে পাব ধন মহিলা উদ্যমিতা আঁচনিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা অহা বছৰত মহিলাসকলে 10,000ৰ পৰিৱৰ্তে 25,000কৈ টকা লাভ কৰিব অসমত প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব মাদানীক হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত ক্ষমা খুজিব লাগিব মাদানীয়ে হয় মাদানীৰ বিৰুদ্ধে সৰব হৈ উঠিছে এতিয়া ছাত্ৰ সংগঠন ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দল সংগঠনসমূহে মাদানীৰ বিৰুদ্ধে কৰিছে আন্দোলন কোনো পৰ্যায়ে মাদানীক অসমত প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব অসমৰ পৰা যাব লাগিব মাদানীয়ে যদি অসমত প্ৰৱেশ কৰিব বিচাৰে ক্ষমা খুজিব লাগিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত হয় ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ আন্দোলন আপোনালোকৰ মাজত এটা এটাকৈ দেখুৱাইছো অসমলৈ আহিলেই খেদা হ'ব মাদানীক উচ্ছেদ বন্ধ কৰিবলৈ মাদানী কোন যদি দম আছে উচ্ছেদ বন্ধ কৰি দেখুৱাওক মাদানীয়ে মুখ্যমন্ত্ৰীৰ ওচৰত ক্ষমা খুজিব লাগিব মাদানীয়ে মুখ্যমন্ত্ৰীক কৰা অপমান সহ্য কৰা নহ'ব বাংলাদেশী পাকিস্তানী ৰক্ষক হৈছে মাদানী অসমত প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব মাদানীক অসমলৈ আহিলে ভয়ংকৰ পৰিস্থিতি হ'ব ৰাজ্যজুৰি মাদানীৰ বিৰুদ্ধে প্ৰতিবাদ মাদানীক গ্ৰেপ্তাৰৰ দাবী জনাইছে দল সংগঠনে বাংলাদেশী পাকিস্তানীৰ ৰক্ষক হৈছে মাদানী এবাৰ আমছুৰ সভাপতি ৰেজাউল কৰিমৰ বিস্ফোৰক মন্তব্য হয় সংখ্যালঘুক জীৱ জন্তুৰ দৰে ব্যৱহাৰ নকৰিব বাংলাদেশৰ সৈতে কোনো সম্পৰ্ক নাই অসমৰ মুছলমানৰ হয় আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ কেইবাটাও বিস্ফোৰক মন্তব্য সংখ্যালঘুক জীৱ জন্তুৰ দৰে ব্যৱহাৰ নকৰিবলৈ সকীয়াই দিছে চৰকাৰক বাংলাদেশৰ সৈতে কোনো সম্পৰ্ক নাই মুছলমান সমাজৰ
ইয়াৰ লগতে আৰু কেইবাটাও বিস্ফোৰক মন্তব্য কৰে সবিশেষ জনাইছো ভূমিপট্টা থকা মানুহৰ সৈতে অন্যায় কৰিছে চৰকাৰে ধৰ্মীয় উন্মাদনাৰে বিভাজনমুখী ৰাজনীতি কৰিব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে সংখ্যালঘুক জীৱ-জন্তুৰ দৰে ব্যৱহাৰ নকৰিব সংখ্যালঘুৰ অভিশাপ লাগিব মুখ্যমন্ত্ৰীৰ গাত সংখ্যালঘুৰ কৰা অন্যায়ৰ ফল ভুগিব লাগিব বিজেপি চৰকাৰে কাৰ জৰিয়তে বাংলাদেশক সংস্থাপন কৰিব বিচাৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশৰ সৈতে কোনো সম্পৰ্ক নাই অসমৰ মুছলমানৰ বুলি সকীয়াই দিছে সংখ্যালঘু সংগঠন আমছুৰ সভাপতি ৰাজাউল কৰিম চৰকাৰৰ বিৰুদ্ধে পুনৰ সোচ্চাৰ হৈ পৰিছে আমছুৱে ভূমিপট্টা থকা মানুহৰ সৈতে অন্যায় কৰিছে চৰকাৰে অখিল গগৈৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈ কেইবাটাও বিস্ফোৰক মন্তব্য হয় জমিয়ত উলেমা মাদানী নহয় আমি অসমীয়াহে মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবী কৰিব লাগে হয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰিব লাগে জমিয়ত উলেমা মাদানী নহয় আমি অসমবাসীয়েহে মুখ্যমন্ত্ৰীৰ পদত্যাগৰ বাবে দাবী জনাব লাগে বুলি ৰাজ্য দলৰ সভাপতি তথা বিধায়ক অখিল গগৈ জনাইছো সবিশেষ ভিডিঅ'টি শেষলৈকে চাব মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবী জমিয়ত উলেমাই কৰা অনুচিত আমি অসমীয়াইহে মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবী কৰিব লাগে মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া ভাল নালাগিল সৰু ল'ৰাৰ দৰে মুখ্যমন্ত্ৰীয়ে বুঢ়া আঙুলি দেখুৱাইছে লৰামতীয়া কাৰবাৰ কৰিছে মুখ্যমন্ত্ৰীৰ আসনত থকা মানুহজনে বুঢ়া আঙুলি দেখুৱাই চুলিৰ নামটো হিন্দীত কৈ বেয়া অৰ্থ বুজায় তেওঁক মুখ্যমন্ত্ৰী হিচাপে পোৱাটো আমাৰ দুৰ্ভাগ্য আমাৰ অভ্যন্তৰীণ পৰিস্থিতিত অন্যই মাত মতা অনুচিত কোনো জমিয়ত উলেমা ই হিন্দৰ কোনো অধিকাৰ নাই মুখ্যমন্ত্ৰীয়ে এজন জ্যেষ্ঠ নাগৰিকৰ দৰে আচৰণ কৰক মন্তব্য অখিল গগৈ মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবী জমিয়ত উলেমাই কৰা অনুচিত আমি অসমবাসীয়ে মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবী জনাব লাগে বুলি অখিল গগৈৰ মন্তব্য ৰাজ্যবাসীৰ বাবে আন এক জৰুৰী খবৰ আন এক বহুতে গুৰুত্বপূৰ্ণ খবৰ আকৌ আহি আছে এনআৰচি 50 লাখ লোকৰ নাম কৰ্তন হ'ব এনআৰচিৰ পৰা হয় এবাৰ চৰকাৰে লক্ষ্য লৈছে 50 লাখ লোকৰ নাম কৰ্তন কৰিব এনআৰচিৰ পৰা এনআৰচিৰ পুনৰীক্ষণক লৈ ডাঙৰ খবৰ আহি পৰিছে ৰাজ্যবাসীৰ বাবে ভিডিঅ'টি অলপ স্কিপ নকৰিব শেষলৈকে চাই থাকিব 2026 নিৰ্বাচনৰ পূৰ্বে এনআৰচিক লৈ কঠোৰ হৈছে ন্যায়ালয় শীঘ্ৰেই এনআৰচিৰ পৰা বাদ পৰিব লাখ লাখ লোকৰ নাম পূৰ্বৰ এনআৰচিৰ নথি হ'ব পুনৰ নিৰীক্ষণ এনআৰচিত নাম থাকিলেও বিপদত পৰিব পাৰে আপুনি কেন্দ্ৰ ৰাজ্য আৰু আৰজিআই লৈ জাননী দিছে সুপ্ৰিম কোৰ্টে প্ৰাক্তন সমন্বয়ক হিতেশ দেৱ শৰ্মাৰ আবেদনক লৈ এই নিৰ্দেশনা পূৰ্বৰ এনআৰচি নথিত আছিল বিসংগতিৰ অভিযোগ এনআৰচিৰ সমন্বয়ক লৈ জাননী প্ৰেৰণ কৰিছে ন্যায়ালয়ে এনআৰচি পুনৰীক্ষণ হ'লে কৰ্তন হ'ব 50 লাখ লোকৰ নাম এনআৰচিত থকা বহু লোক স্বদেশী নহ'বও পাৰে বহু মেয়াৰ নাম খিলঞ্জীয়া বুলি সোমাইছে এনআৰচিত বহু থলুৱা মানুহৰ নাম এনআৰচিৰ পৰা বাদো পৰিছে ইয়াক একেকাৰ কৰি লোৱাটো উচিত নহ'ব বুলি মন্তব্য সমন্বয়গৰাকীক